যে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো একলগ হৈ থাকিলে মোৰ কাৰণে ভাল। VCDC-টো এটা মন্দিৰ, শিৱ মন্দিৰত ফুল বেলপাত চলে আৰু VCDC-ৰ মন্দিৰত গান্ধী চলে। এইটো BTC। তো অসমত কংগ্ৰেছ আৰু VPI একে কেণ্ডিডেট দিয়ে। কোনোবাই কয় নেকি আমি কেণ্ডিডেট দিছো এইটোৱে আমাৰ ছাকচেছ বুলি? মোৰ কাৰো লগত, আপোনালোকে জানে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী কাৰো লগত আমাৰ একো শত্ৰুতা নাই। কাৰণ BTC ইলেকশ্যনৰ পিছত কি পৰিৱেশ হয়তো আমি কোনেও নাজানো। কিন্তু এটা কথা ঠিক যে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো একলগ হৈ থাকিলে মোৰ কাৰণে ভাল। এটা VIP পাৰ্টি বুলি নাই জানো, কি আছিল ভোট VPI-টো 40টা দিয়ে, কিন্তু জিকে কেইটাত? তো অসমত কংগ্ৰেছ আৰু VPI একে কেণ্ডিডেট দিয়ে। কোনোবাই কয় নেকি আমি কেণ্ডিডেট দিছো এইটোৱে আমাৰ ছাকচেছ বুলি? এনেকুৱা আজি ধৰক অসমত এছেম্বলি হ'ল 126টা জেগাত মই কেণ্ডিডেট দি দিলো। মই কম মোৰ এইটোৱে সফলতা 126টা, চিকিউৰিটি কিন্তু এটাও না ফৰফিট। এইটো কি ঘটনা হ'ব পাৰে? গতিকে VPI আৰু কংগ্ৰেছ আজিৰ দিনত সমান পাৰ্টি, বাকীবোৰ আগত আছে। চাওক, BTAD-ত আমাৰ আটাইতকৈ ডাঙৰ যিটো সমস্যা যে চৰকাৰৰ পৰা আমি ইয়াতে বছৰি 1000 কোটি টকা দিওঁ, ৰাস্তা বনাব ছেপাৰেটলি টকা দিওঁ, দিল্লীৰ পৰা টকা আহে, কিন্তু সকলোৱে জানে যে মানুহে, আজিও মই সুধিছো অৰুণোদয় কোনে পাইছে, মানুহেতো মিছা কথা নকয়, সকলোৱে হাত উঠাইছে, আমি পোৱা নাই। এতিয়া যদি মই নলবাৰীত এখন মিটিং কৰো, কোনে পোৱা নাই? 20% মানুহে হাত উঠাব নাই পোৱা, 80% মানুহে হাত উঠাব পাইছো। BTC-ত কি হয়? 80%-এ কয় নাই পোৱা, 20%-এ কয় পাইছো। চৰকাৰী আঁচনি যাতে BTC ৰাইজে পায়, BTC-ত উন্নয়ন হয়, শিক্ষা ভাল হয়, স্বাস্থ্য ভাল হয়, এইবিলাক কাম আমি 5 বছৰ ভিতৰত কৰিম। অসমততো আমি বহুত কাম আগুৱাই দিলো। এতিয়া আমি BTC-খনত হাত দিব লাগে, BTC-খনকো আগুৱাই লৈ যাব লাগে। অসমত নিয়ম কি যে প্ৰত্যেকটো পুলিং ষ্টেচনৰ পৰা পাব, এক জেগাৰ পৰা নাপায়। আমাৰ অসমত নিয়ম কি? ধৰক মোৰ জালুকবাৰী সমষ্টি, কৰবাত হিন্দু আছে, মুছলিম আছে, খ্ৰীষ্টিয়ান আছে, প্ৰত্যেকটো চেণ্টাৰতে জনসংখ্যা অনুপাতে অৰুণোদয় যাব, সকলোৱে পাব। কিন্তু আপুনি যদি 50খন গাঁৱৰ 10খন গাঁৱত দি থৈ দিয়ে, 40খন গাঁৱৰ ৰাইজেতো নাপাব। যিটো কাম কংগ্ৰেছে বেয়া কৰি থৈ গৈছে, তাৰ কাৰণে ক্ষমা কংগ্ৰেছে খুজিব নে মই খুজিম? কংগ্ৰেছে বিধানসভাত প্ৰস্তাৱ লৈছিলে যে ট্ৰাইবেল কৰিব লাগে কাকো ক্ষতি নোহোৱাকৈ। এইটো কি কথা যে ভাত খাব লাগে কিন্তু কাঁহী বাতি নাথাকিব? এইটো কেনেকে হ'ব পাৰে? গতিকে গৌৰৱ গগৈৰ দেউতাকে কৰি যোৱা ভুল সিদ্ধান্ত এটাৰ বাবে মই গালি খাব লাগিব নেকি? এই কথাটোতো চবেই জানে। গতিকে সেইকাৰণে আমাক কোনেও বেয়া নাপায়, সকলোৱে জানে যে আমি চিনচিয়াৰলি এইবিলাক কাম কৰিব চেষ্টা কৰি আছো। অসমত যিমান গণ্ডগোল লগাই থৈ গৈছে কংগ্ৰেছে লগাই থৈ গৈছে। ৰাজহুৱা কৰিম, এইটো মই দাবী কিয় জনাব লাগে যেতিয়া মই নিজেই টুইটত দিছো যে এইটো ৰাজহুৱা কৰিম? যেতিয়া মই ক'লোহেঁতেন যে ৰাজহুৱা নকৰো, তেতিয়াহে দাবী কৰিব লাগে। মই দেখোন প্ৰথম দিনাই টুইটত দিছো যে আমি ৰাজহুৱা কৰিম। হিৰো বনাৰ কাৰণে তেওঁৰ মিটিঙত 300 মানুহ, মোৰ মিটিঙত 10,000 মানুহ। গতিকে হিৰোৰ মিনিংটো কি? গতিকে তেওঁ হিৰো মানে কাক বুজে, বুজি পায় নে নাপায়? তেওঁ হিৰো হয়, তেওঁ হিৰো হোৱা মানুহ আছে, কিন্তু য'ত তেওঁ হিৰো, মোক তাত হিৰো হ'ব নালাগে।